Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ। আজি আমি পঢ়িম সেউজগৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা, গ্ৰীণ হাউচ ইফেক্ট এণ্ড গ্লোবেল ৱাৰ্মিং। গ্ৰীণ হাউচ ইফেক্ট বা সেউজগৃহ প্ৰভাৱ। সেউজগৃহ মানে কি? সেউজগৃহ মানে হৈছে কি এটা কাঁচৰ ঘৰ। সাপোজ উদ্ভিদ আছে, কিছুমান উদ্ভিদ আছে যিবোৰ উদ্ভিদ গৰম পৰিৱেশতহে গজে হয়নে। কিছুমান এনেকুৱা উদ্ভিদ আছে যিবোৰ উদ্ভিদ ঠাণ্ডা পৰিৱেশত হয়, যেনেকুৱা ঠাণ্ডাৰ দিনত কিছুমান উদ্ভিদ হয়, কিছুমান উদ্ভিদ গ্ৰীষ্মকালত হয়। ঠিক তেনেদৰে এনেকুৱা কিছুমান উদ্ভিদ আছে যিবোৰে গৰম পৰিৱেশত ইয়াৰ বৃদ্ধি বিকাশ হয়। চ' এইবোৰ উদ্ভিদক যদি আমি এটা ঠাণ্ডা এৰিয়াত যদি এনেকুৱা ধৰণৰ উদ্ভিদ আমি গজাব বিচাৰোঁ, এটা কোল্ড ৰিজিয়নত যদি আমি এনেকুৱা উদ্ভিদ গজাব বিচাৰোঁ, তেতিয়াহ'লে কি কৰিব লাগিব? বা গ্ৰীষ্মকালত যিবোৰ উদ্ভিদ হয় সেইবোৰ উদ্ভিদক যদি আমি শীতকালত গজাব বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? চ' তাৰ কাৰণে কি কৰিব পৰা যায়? এটা কাঁচৰ ঘৰ বনাব পৰা যায়। নৰ্মেলি কি হয় যে যিবোৰ উদ্ভিদ আছে, উদ্ভিদসমূহে সূৰ্যৰ পৰা ছানৰ পৰা কি কৰে? তাপ শক্তি গ্ৰহণ কৰি পেলাই যিখিনি ইয়াৰ প্ৰয়োজন হয় সেইখিনি শোষণ কৰি লয় আৰু বাকীখিনি আকৌ এৰি দিয়ে। চ' ইয়াতে কি কৰা হয়? এটা কাঁচৰ ঘৰ বনোৱা হয় য'ত উদ্ভিদসমূহ থাকে। ইয়াতে কি হয়? বাহিৰৰ পৰা সূৰ্যৰ যিটো হিট এনাৰ্জি আছে সেইটো ভিতৰলৈ আহে। ভিতৰলৈ অহাৰ পিছত উদ্ভিদক যিমানখিনি প্ৰয়োজন হয় সিমানখিনি উদ্ভিদে শোষণ কৰি লয় আৰু বাকীখিনি যেতিয়া উদ্ভিদে এৰি দিয়ে, তেতিয়া এই কাঁচৰ ঘৰৰ বাহিৰত যাব নোৱাৰে। এইখিনি আকৌ এই ঘৰৰ ভিতৰতে উভতি পৰে, যাৰ ফলত এই ঘৰৰ ভিতৰটো কি হয়? এটা গৰম পৰিৱেশৰ সৃষ্টি হয় আৰু যিটো উদ্ভিদবোৰৰ কাৰণে ভাল হয় আৰু যাৰ কাৰণে উদ্ভিদবোৰে ইয়াৰ ভিতৰত বৃদ্ধি বিকাশ হ'ব পাৰে। চ' সেউজগৃহ মানে হৈছে কি এটা কাঁচৰ ঘৰ য'ত যিবোৰ গৰম উদ্ভিদ আছে সেইবোৰৰ কাৰণে উত্তাপ বঢ়োৱা হয়। যেতিয়া এই সেউজগৃহৰ ভিতৰত তাপ শক্তি আহি পৰে, তেতিয়া ইয়াৰ ভিতৰত ট্ৰেপ হৈ যায়, বন্ধ হৈ যায় আৰু বাহিৰলৈ যাব নোৱাৰে, যাৰ কাৰণে ইয়াৰ ভিতৰৰ যিটো উষ্ণতা আছে উষ্ণতাটো বৃদ্ধি হ'বলৈ ধৰে। এতিয়া হৈছে কি প্ৰভাৱ? সেউজগৃহ কি আমি বুজি পালোঁ। এতিয়া সেউজগৃহ প্ৰভাৱ মানে কি? ছাপোজ এইটো হৈছে কি আমাৰ আৰ্থখন, আমাৰ পৃথিৱীখন, আৰু ইয়াৰ চাৰিওফালে আছে কি এটমছফিয়াৰ, আমাৰ বায়ুমণ্ডল হয়নে। এতিয়া পৃথিৱীখনত দিনৰ ভাগত কি হয়? পৃথিৱীত সূৰ্য থাকে, দিনৰ ভাগত চান থাকে। সূৰ্যৰ পৰা সূৰ্যৰ শক্তি, যিটো তাপ শক্তি আছে সেইটো পৃথিৱীত পৰে আৰু এই যিবোৰ এটমছফিয়াৰ আছে, এটমছফিয়াৰ পাৰ হৈ আমাৰ পৃথিৱীত আহি পৰে। সেইকাৰণে দিনৰ ভাগত অকণমান গৰম হয়। কিন্তু ৰাতি যেতিয়া চান নাথাকে সেইটো সময়ত কি হয় যে এই পৃথিৱীৰ পৰা তাপ শক্তি এটমছফিয়াৰৰ মাজেৰে বাহিৰলৈ ওলাই যায় আৰু এটমছফিয়াৰে যেতিয়া পৃথিৱীয়ে তাপ শক্তি এৰি দিয়ে, তেতিয়া এটমছফিয়াৰে ইয়াৰ কিছু শক্তি ধৰি ৰাখে আৰু কিছু শক্তি বাহিৰলৈ ওলাই যাবলৈ দিয়ে। যদি এটমছফিয়াৰে যদি তাপ শক্তি ধৰি নাৰাখিলেহেঁতেন, তেতিয়াহ'লে পৃথিৱীৰ উষ্ণতা ইমানেই কম হৈ গ'লহেঁতেন কি আমি জীয়াই থাকিব নোৱাৰিলোহেঁতেন, আমি বৰফ হৈ গ'লোহেঁতেন। চ' কিছু শক্তি ধৰি ৰাখে, যাৰ কাৰণে যিটো উষ্ণতা সেইটো অকণমান বাঢ়ি যায় আৰু আমি থকাৰ কাৰণে চুইটেবল হৈ পৰে। চ' ইয়াক কি কোৱা হয়? সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। সেউজগৃহ প্ৰভাৱত আমাৰ যিখন পৃথিৱী আছে, পৃথিৱীয়ে সূৰ্যৰ পৰা শোষণ কৰে দিনৰ ভাগত আৰু ৰাতিৰ ভাগত সেই হিটখিনি ৰিফ্লেক্ট কৰি দিয়ে, এৰি দিয়াৰ পিছত যিটো এটমছফিয়াৰ আছে, এটমছফিয়াৰে এইটো হিটৰ কিছু অংশ এৰি দিয়ে আৰু কিছু অংশ উভতাই আকৌ পৃথিৱীত ঘূৰাই পঠায়, যাৰ কাৰণে আমাৰ পৃথিৱীখন অকণমান ৱাৰ্ম হয়, গৰম হয় আৰু ইয়াকে সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। গ্ৰীণ হাউচ গেছ বা সেউজগৃহ প্ৰভাৱত মুখ্য ভূমিকা পালন কৰে কিছুমান সেউজগৃহ গেছে। এই সেউজগৃহ গেছসমূহ কি হয়?
আমাৰ যিটো এটমছফিয়াৰ আছে, আমাৰ এটমছফিয়াৰত বিভিন্ন ধৰণৰ গেছ আছে হয়নে? নাইট্ৰজেন আছে, অক্সিজেন আছে, তাৰপিছত কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প, তাৰপিছত আছে মিথেন, CH4, তাৰপিছত আছে আৰ্গন। এনেকুৱা বিভিন্ন ধৰণৰ গেছেৰে আমাৰ এটমছফিয়াৰটো ভৰি আছে। এতিয়া এটমছফিয়াৰত আটাইতকৈ বেছি আছে নাইট্ৰজেন 78%, তাৰপিছত আছে অক্সিজেন 21%। কিন্তু এই নাইট্ৰজেন আৰু অক্সিজেনে সেউজগৃহ প্ৰভাৱত একো ভূমিকা পালন নকৰে। তাৰমানে নাইট্ৰজেন আৰু অক্সিজেনৰ হিট ট্ৰেপ কৰা যিটো কেপাচিটি, হিট ধৰি ৰখা যিটো কেপাচিটি, সেইটো নাইট্ৰজেন আৰু অক্সিজেনৰ নাই। এইটো আছে কাৰ মুখ্য ভূমিকা গ্ৰীণ হাউচ প্ৰভাৱত পালন কৰে, সেইটো হৈছে কি কাৰ্বন ডাই অক্সাইড। চ' কাৰ্বন ডাই অক্সাইডে কি কৰে, যিবোৰ উষ্ণতা আছে, উষ্ণতাসমূহ ধৰি ৰখাত এটা মুখ্য ভূমিকা পালন কৰে। আৰু কিছু পৰিমাণে জলীয় বাষ্প আৰু মিথেনেও এই প্ৰক্ৰিয়াত সহায় কৰে। কিন্তু যদি পৃথিৱীত নাইট্ৰজেন অক্সিজেনৰ পৰিমাণ বাঢ়ি গৈছে, কমি গৈছে, সেইটোৱে সেউজগৃহ প্ৰভাৱত একো ক্ষতি নকৰে, কাৰণ নাইট্ৰজেন আৰু অক্সিজেনৰ উষ্ণতা ধৰি ৰখা কোনো কেপাচিটি নাই। চ' উষ্ণতা ধৰি ৰখা কেপাচিটি হৈছে কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু মিথেন। আৰু এটা গেছ আছে যাক পলিউটেণ্ট বুলি কোৱা হয়, সেইটো হৈছে কি নাইট্ৰাছ অক্সাইড। এই যিটো নাইট্ৰাছ অক্সাইড আছে, এই নাইট্ৰাছ অক্সাইডেও হিট ধৰি ৰাখিব পাৰে। চ' সেউজগৃহ গেছসমূহ হৈছে এনেকুৱা ধৰণৰ গেছ যি ৰেছপনচিবল হয় ৰিফ্লেকশ্যনৰ কাৰণে। তাৰমানে যিবোৰ ৰিফ্লেক্টেড যিবোৰ গেছ আছে, সেই গেছসমূহক ধৰি ৰখাৰ কাৰণেই ৰেছপনচিবল হয়। আৰু ইহঁতে আৰ্থৰ পৰা যাতে সেই গেছসমূহ গুচি যাব নোৱাৰে, তাৰ এটা অংশ ধৰি ৰাখিব পাৰে, তাকে কি বুলি কোৱা হয়, গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়। এতিয়া সেউজগৃহ গেছ যিবোৰ আছে, সেউজগৃহ প্ৰভাৱ যিটো আছে, সেইটো দিনক দিনে বাঢ়িব ধৰিছে, কাৰণ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা দিনে দিনে বাঢ়ি গৈছে, যাৰ কাৰণে পৃথিৱীৰ যিটো উষ্ণতা, সেইটো প্ৰতিদিনে বৃদ্ধি হ'বলৈ ধৰিছে। এতিয়া কাৰ্বন ডাই অক্সাইড কিয় বাঢ়িব ধৰিছে, আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি হোৱা কোনোপধ্যেই ঠিক নহয়, কিয় ঠিক নহয় সেয়া আমি চাওঁ। পৃথিৱীত কাৰ্বন ডাই অক্সাইড যে বৃদ্ধি পাইছে এটমছফিয়াৰত, এই কাৰ্বন ডাই অক্সাইড বৃদ্ধি হোৱাৰ কাৰণ কি? এতিয়া চোৱা কি হয় যে যিবোৰ মানুহ আছে, তাৰপিছত জীৱ জন্তু আছে, মানুহ আৰু জীৱ জন্তুবোৰে যেতিয়া উশাহ নিশাহ লয়, তেতিয়া ইহঁতে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে হয়নে? তাৰপিছত কি হয়, যেতিয়া জীৱাশ্ম দহন হয়, জীৱাশ্ম পেট্ৰল, ডিজেল, যিকোনো জীৱাশ্ম ফিউৱেল যেতিয়া দহন হয়, দহন হ'লে ইয়াৰ পৰা কি হয়, কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। চ' এইবোৰ প্ৰক্ৰিয়া হৈছে য'ৰ পৰা কাৰ্বন ডাই অক্সাইড ওলায়। আকৌ যিবোৰ গছ গছনি আছে, গছ গছনিবোৰে যেতিয়া ৰেছপিৰেশ্যন কৰে, শ্বসন কৰে, সেইটো সময়ত গছ গছনিবোৰে কাৰ্বন ডাই অক্সাইড শোষণ কৰে, ৰাইট? যাৰ কাৰণে এই কাৰ্বন ডাই অক্সাইডৰ এটা বেলেঞ্চ হৈ থাকে। মানুহে বা জীৱ জন্তুৱে জীৱাশ্ম দহনত যিখিনি কাৰ্বন ডাই অক্সাইড ওলাইছে, সেইখিনি গছে কি কৰিব পাৰিছে, শোষণ কৰিব পাৰিছে। কিন্তু আজিকালি কি হৈ আছে যে গছৰ পৰিমাণ বহুত কমি আহিছে। কমি অহাৰ কাৰণে মানুহ আৰু জীৱ জন্তুৱেতো উশাহ নিশাহ লৈছে, জীৱাশ্ম দহনৰ মাত্ৰা বাঢ়িব ধৰিছে, কিন্তু গছ গছনিৰ মাত্ৰা কম হ'ব ধৰিছে। গতিকে ইয়াৰ যি এটা যে ভাৰসাম্যতা আছিল, ভাৰসাম্যতাত কি হৈছে, এফেক্ট পৰিছে, প্ৰভাৱ পৰিছে, যাৰ কাৰণে পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে। কাৰণ আজিকালি কি হৈ আছে, যিবোৰ ইণ্ডাষ্ট্ৰী আছে, ফেক্টৰী আছে, সেইবোৰৰ মাত্ৰা বাঢ়ি গৈছে, গাড়ী মটৰৰ মাত্ৰা বাঢ়ি গৈছে, যাৰ কাৰণে কি হৈছে, জীৱাশ্ম বেছিকৈ দহন হৈছে আৰু বেছিকৈ কাৰ্বন ডাই অক্সাইড নিৰ্গত হৈছে। কিন্তু যিহেতু
উদ্ভিদৰ পৰিমাণ কমি গৈছে, সেইকাৰণে এই কাৰ্বন ডাই অক্সাইড বেলেঞ্চ হৈ থকা নাই। কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা দিনে দিনে বৃদ্ধি হ'ব ধৰিছে। আৰু যেতিয়াই কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হ'ব, তাৰমানে ই কি কৰিব, যিটো সূৰ্যৰ পৰা যিবোৰ হিট আমাৰ পৃথিৱীত আহে আৰু যিবোৰৰ কিছু অংশ আকৌ পৃথিৱীৰ পৰা কি হৈ যায়, ৰিফ্লেক্ট হৈ যায়, আৰু কিছু অংশ কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখে। চ' যেতিয়া কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যাব, তাৰমানে ই বেছিকৈ হিট ধৰি ৰাখিব, বেছিকৈ হিট ট্ৰেপ কৰিব, যাৰ কাৰণে কি হ'ব যে পৃথিৱীৰ বা এটমছফিয়াৰৰ যিটো উষ্ণতা সেইটো বৃদ্ধি পাবলৈ ধৰিব। তাৰমানে কি হৈ আছিল, এতিয়ালৈকে যিখিনি হৈ আছিল আমি ভালে ভালে দেখা পালোঁ যে যদি আমাৰ পৃথিৱীৰ পৰা যেতিয়া কি হয় যে ৰাতিৰ ভাগত যেতিয়া উষ্ণতা গুচি যায়, গোটেইখিনি উষ্ণতা ওলাই যায়। চ' যেতিয়া গোটেইখিনি উষ্ণতা ওলাই গ'লহেঁতেন, পৃথিৱী বহুত ঠাণ্ডা হৈ গ'লহেঁতেন, আমি জীয়াই থকাৰ কাৰণে ই সুইটেবল নহ'লহেঁতেন। যিহেতু ইয়াতে কাৰ্বন ডাই অক্সাইড, মিথেন এইবোৰ গেছে এই হিটসমূহক ধৰি ৰাখিছে, যাৰ কাৰণে আমি জীয়াই থাকিব পাৰিছোঁ। কিন্তু যেতিয়া ইয়াতে কি হ'ব ধৰিব, তোমাৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা আমাৰ এটমছফিয়াৰত বাঢ়িব ধৰিব, কাৰ্বন ডাই অক্সাইড, তাৰমানে কি হ'ব যে ই বেছিকৈ হিট এনাৰ্জি ধৰি ৰাখিব, হিট ওলাই যাব নিদিব, যাৰ ফলত আমাৰ যিটো আৰ্থ আছে, আৰ্থটোৰ উষ্ণতা বৃদ্ধি হ'বলৈ ধৰিব। আৰু যেতিয়াই পৃথিৱীৰ উষ্ণতা বৃদ্ধি হয়, তাক কি বুলি কোৱা হয়, গোলকীয় উষ্ণতা বুলি কোৱা হয়। গোলকীয় উষ্ণতা, গ্ল'বেল ৱাৰ্মিং। বুজি পাইছানে? তেনেহ'লে এই যিটো গোলকীয় উষ্ণতা আছে, গ্ল'বেল ৱাৰ্মিং আছে, গ্ল'বেল ৱাৰ্মিংটো কিহৰ কাৰণে হয়? গ্ল'বেল ৱাৰ্মিং হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া, এনেকুৱা এটা ফিন'মেনন যিটো উষ্ণতা বৃদ্ধিৰ কাৰণে হয়। আৰু এই উষ্ণতা বৃদ্ধি কিহৰ কাৰণে হয়? সেউজগৃহ প্ৰভাৱৰ কাৰণে হয়। চ' সেউজগৃহ প্ৰভাৱৰ কাৰণে বেছিকৈ উষ্ণতা সেউজগৃহ গেছসমূহে ধৰি ৰাখিছে, যাৰ কাৰণে পৃথিৱীত এটা আনৱান্টেড ফিন'মেনন সৃষ্টি হৈছে, যাক গোলকীয় উষ্ণতা বুলি কোৱা হয়। গোলকীয় উষ্ণতাৰ ক্ষতিকাৰক প্ৰভাৱ কি আছে সেইসমূহ চাওঁ আমি। চ' গোলকীয় উষ্ণতা যেতিয়া বৃদ্ধি পাব, গোলকীয় উষ্ণতা বৃদ্ধি পোৱা মানে কি, পৃথিৱীৰ উষ্ণতা বৃদ্ধি পোৱা। যেতিয়া উষ্ণতা বৃদ্ধি পাব, তেতিয়া যিবোৰ তোমাৰ গ্লেচিয়াৰিছ আছে, তাৰমানে মেৰু অঞ্চলত যিবোৰ বৰফ আছে, সেই বৰফসমূহ উষ্ণতা বৃদ্ধি পোৱাৰ কাৰণে গলিবলৈ আৰম্ভ কৰিব, আৰু যাৰ কাৰণে কি হ'ব, বানপানীৰ সৃষ্টি হ'ব। গোটেই বৰফবোৰ যদি গলা ষ্টাৰ্ট কৰে, ই পানীৰ মাত্ৰা বৃদ্ধি কৰিব, গতিকে ইয়াৰ পৰা বানপানীৰ সৃষ্টি হ'ব। তাৰপিছত হৈছে কি, এণ্টাৰ্কটিকা আৰু আৰ্কটিক যিটো ৰিজিয়ন আছে, সেইটোত বহুত আইচ থাকে, বৰফ থাকে। এইবোৰ বৰফ যেতিয়া উষ্ণতা বৃদ্ধি পাব, তেতিয়া বৰফসমূহ গলা ষ্টাৰ্ট কৰিব, যাৰ কাৰণে যিটো সি লেভেল আছে, যিটো নদীৰ পানীৰ যিটো স্তৰ আছে, সেইটো লাহে লাহে বৃদ্ধি পাবলৈ ধৰিব, আৰু যাৰ কাৰণে যিবোৰ ল'লেণ্ড আছে, ল'লেণ্ডসমূহ ছাবমাৰ্জড হ'ব। তাৰমানে যিবোৰ নিম্ন স্তৰৰ যিবোৰ ভূমি আছে, সেইসমূহ লাহে লাহে ডুবি যাবলৈ ধৰিব। তাৰপিছত কি হ'ব যে যেতিয়াই তোমাৰ উষ্ণতা বৃদ্ধি হ'ব, উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে ক্লাইমেট চেঞ্জ হ'ব, গোটেই ৱৰ্ল্ডৰ ক্লাইমেটটো চেঞ্জ হৈ যাব, যাৰ কাৰণে ৰেইনফল যিটো আছে, বৰষুণৰ মাত্ৰা কিছুমান ঠাইত বেছি হ'ব, বৰ বেছি হ'ব, আৰু কিছুমান ঠাইত বহুত কম হোৱা দেখিবলৈ পোৱা যাব। এইটো কোৱা হয়, চাইণ্টিষ্টসকলে কয় যে যদি 0.5 ডিগ্ৰী চেলচিয়াছ যদি টেম্পাৰেচাৰ চেঞ্জ হয়, এইটোৱে উদ্ভিদ আৰু প্ৰাণীৰ বহুত বেছি প্ৰভাৱ পেলাব পাৰে। উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত এটা ভয়ানক অৱস্থাৰ সৃষ্টি কৰিব পাৰে যদি 0.5 ডিগ্ৰী চেলচিয়াছ উষ্ণতা বৃদ্ধি হয়। আৰু এইটো কোৱা হৈ গৈ আছে, ৰিচাৰ্চৰ পৰা এইটো গম পোৱা গৈছে যে এইটো চেঞ্চুৰীৰ শেষলৈকে পৃথিৱীৰ যিটো উষ্ণতা, সেইটো
2 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পাব। যদি 0.5 ডিগ্ৰী চেলচিয়াছত প্ৰাণী আৰু উদ্ভিদৰ ইমান ক্ষতি কৰিব পাৰে, তেতিয়াহ'লে যেতিয়া 5 ডিগ্ৰী চেলচিয়াছলৈকে ই বৃদ্ধি পাব, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে সেইটো আমি ধাৰণাও কৰিব নোৱাৰোঁ। গতিকে পৃথিৱীৰ বিভিন্ন ধৰণৰ দেশসমূহে এই যিটো গোলকীয় উষ্ণতা আছে, গোলকীয় উষ্ণতাটো কম কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। আৰু গোলকীয় উষ্ণতা কম কৰাৰ কাৰণে এটা প্ৰট'কল আছে। প্ৰট'কলটোৰ নাম হৈছে কিয়োটো প্ৰট'কল। আৰু এই কিয়োটো প্ৰট'কলটো গোটেইবোৰ দেশে পালন কৰে। ইয়াৰোপৰি আৰু কিছুমান আমি পদক্ষেপ হাতত ল'ব পাৰোঁ গোলকীয় উষ্ণতা কম কৰাৰ কাৰণে, সেইটো আমি চাওঁ। গোলকীয় উষ্ণতা কিদৰে নিয়ন্ত্ৰণ কৰা হ'ব, এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। ক্ৰমবৰ্ধমানত উষ্ণতা নিয়ন্ত্ৰণৰ বাবে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমোৱা। এই যে ইন্ধনসমূহ যে বেছিকৈ দহন কৰা হৈ আছে গাড়ী মটৰত, ফেক্টৰীসমূহত, এই ইন্ধনৰ যিটো ব্যৱহাৰ সেইটো কমাব লাগিব। অযথা গাড়ী মটৰ চলাব নালাগে। শক্তিৰ প্ৰয়োগত আধুনিক কৌশল অৱলম্বন কৰা। যেতিয়াই যিকোনো শক্তি ব্যৱহাৰ কৰা হয় য'ৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গত হ'ব পাৰে, তেনেকুৱা ধৰণৰ শক্তি ব্যৱহাৰ কৰোঁতে আধুনিক যিবোৰ কৌশল আছে সেইবোৰ অৱলম্বন কৰিব লাগে, যাতে কাৰ্বন ডাই অক্সাইডৰ যিটো মাত্ৰা সেইটো কম পৰিমাণে এটমছফিয়াৰত আহে। অৰণ্যসমূহক ধ্বংসৰ পৰা বচোৱা, এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট। যিবোৰ উদ্ভিদ আছে, গছ-গছনি আছে, গছ-গছনি কাটিব নালাগে। গছ-গছনি নাকাটিলেহে ই কাৰ্বন ডাই অক্সাইডসমূহ পৰিৱেশৰ পৰা শোষণ কৰিব পাৰিব। যথেষ্ট পৰিমাণে গছপুলি ৰোপণ তথা সংৰক্ষণ আৰু মানুহৰ সংখ্যা বৃদ্ধি ৰোধেই হ'ব উত্তম উপায়। গছৰ সংখ্যা বৃদ্ধি কৰিব লাগে আৰু মানুহৰ সংখ্যা কম হ'ব লাগে। জনসংখ্যা যে দ্ৰুতগতিত বৃদ্ধি হৈছে সেইটো কম হ'ব লাগিব আৰু বৃক্ষৰোপণ বেছিকৈ হ'ব লাগিব। তেতিয়াহ'লেহে এই যিটো গোলকীয় উষ্ণতা আছে সেইটো কম হোৱা দেখা যাব। আন্তঃৰাষ্ট্ৰীয়ভাৱে বিজ্ঞানী মহলে নিয়ন্ত্ৰণ কৰিছে। ঠিক আছে। এইটো হৈছে গোলকীয় উষ্ণতা। আমি সেউজগৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা কি হয় গম পালোঁ। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।